বচালিৰ ভৱানীপুৰ মাধৱপুৰত চাঞ্চল্য। এগৰাকী নকল সোণৰ ব্যৱসায়ী আটক স্থানীয় ৰাইজৰ। নকল সোণৰ ব্যৱসায়ীগৰাকী কলিকতাৰ। নাম আজিত মণ্ডল। চাপাৰবৰীৰ আহম্মদ নামৰ এগৰাকী নকল সোণ ব্যৱসায়ীৰ পৰা সোণ ক্ৰয় কৰিব আহিছিল মাধৱপুৰলৈ। সেই সূত্ৰে আহম্মদে আজিতক প্ৰদান কৰিছিল সোণৰ 4 টুকুৰা নমুনা। সেই সময়তে স্থানীয় ৰাইজে আটক কৰে কলিকতাৰ ব্যৱসায়ী অজিত মণ্ডলক স্থানীয় ৰাইজে আটক কৰা দেখি নিজ ভাতৃৰ সহযোগত পলায়ন কৰে আহম্মদ নামৰ সোণ ব্যৱসায়ীগৰাকী। ৰাইজে আটক কৰে আহম্মদৰ ভাতৃ আকাশক। স্থানীয় ৰাইজে লগে লগে খবৰ দিয়ে ভৱানীপুৰ আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সোণ ব্যৱসায়ী অজিত মণ্ডল আৰু আকাশক গ্ৰেপ্তাৰ কৰে। নেক্সট ৰিপৰ্ট ডিজিটেল আছাম লাইভ। মোটামুটি পুৱাই মই ৰাস্তাত ৰখি আছিলোঁ, তাতে মই গম পালোঁ মানুহ এটাই সোণা লৈ আহি আহম্মদ চাপাৰবৰীৰ হয়। আৰু এতে ৰাস্তাত ৰখি থাকাতে মই মানুহটোক ধৰিলোঁ। ধৰাৰ পিছত তাৰ বেগত অলপ সোণা পালোঁ, 4-5 টুকুৰামান সোণা পালোঁ। লগত আহম্মদ আছিল লগত চাপাৰবৰী। ধৰাৰ পিছত আহম্মদে তাৰ পৰা দাউৰি কিনে গুচি গ'ল। তাৰ ভাইটি এটা আহি কিনে বাইকখন দি কিনে আহম্মদক খেদাই দিলাক। দিয়াৰ পিছত তাৰ দাদা তাহোন আমাক ফোন মাৰি কৈ আছে, তোক আজি দিনৰ ভিতৰত মাৰি পেলাম, তোক য'ত থাকা তাৰ পৰা উঠাই লৈ আহিম। হান্নানে আহম্মদে আৰু হান্নানৰ দেউতাকে আৰু আহম্মদৰ দেউতাকে তাহোন এনেকৈ আমাক দম দি আছে। মই আৰু মোৰ লগত আছিল 6 ফৰে। আমি ভিডিপিৰ মানুহ হওঁ মাধৱপুৰ গাঁৱৰ, আমাক এনেকৈ দম দিছে তাহোন। তাৰপিছত আমি গাঁওবুঢ়াক ফোন কৰি পুলিচ মাতিলোঁ। পুলিচ প্ৰশাসন মাতি কিনে আমি পুলিচৰ হাতত বস্তুটো গতাই দিলোঁ। এই মানুহজন ক'ৰ পৰা আহিছে? এই মানুহজন কলকাতাৰ পৰা আহিছে। কিহৰ কাৰণে আহিছে তেওঁ? ই সোণা কিনিবলৈ আহিছিল আহম্মদৰ তাত। আহম্মদে ডুপ্লিকেট সোণৰ বেপাৰ কৰে। আগতেও সি বহুতবাৰ জেল খাইছে আৰু আমি আগতেও বহুতবাৰ ধৰিছোঁ তাক। ধৰি কিনে আমি থানাত গতাই দিছোঁ। এওঁ মানে ডুপ্লিকেট সোণা কিনিব আহিছে? ডুপ্লিকেট সোণা ই কিনিব আহিছে কলকাতাৰ পৰা। কলকাতাৰ পৰা আহিছে। কলকাতাৰ পৰা আহিছে। হয়। কিমান টকাত কিনে তেওঁলোকে? কিনে 4 লাখ, 5 লাখ, 3 লাখ কেজি সোণ দিয়ে। এনেকুৱা নাও দিয়ে, সোণাৰ নাও দিয়ে। ডুপ্লিকেট সোণাটো? ডুপ্লিকেট সোণা। এওঁক ধৰিলে আপোনালোকে? ধৰিলোঁ আমি বিডিবিৰ মানুহ মাধৱপুৰ গাঁৱৰ। আৰু যোনে বিকিব আহিছিলে তেওঁলোক ক'ত গ'ল? তাকো ধৰিছিলোঁ। তাৰ সৰু ভাইটিটো আহি কিনে তাক গুচাই দিলে। দি কিনে সৰু ভাইটিটোক আমি ধৰি ৰাখিছোঁ। আহমদে গুচি গ'ল। সৰু ভাইটিটোৰ নাম কি? সৰু ভাইটিটোৰ নাম কিবা আকাশ আলি। এই পুলিচৰ গাড়ী। ক'ত ঘৰ? চাপাৰবৰীতে ঘৰ। কি নাম আপোনাৰ? অজিত মণ্ডল। কি হৈছিল ইয়াতে? ইয়াতে কিয় হৈছিল? কি এই পাব্লিকে কিয় ধৰিছে আপোনাক? অসমীয়া বুজি নাপায়, বেঙ্গলোর হয় না। এই কারণে ধরছে তোমাকে এখানে। কিসের জন্য বাবলু ধরছে? বলে একটা ছেলে আমাকে ফোন করেছিল। আমার ফোন নাম্বার কি করে পেয়েছে আমি জানি না। তা বললো কি, স্যাম্পলটা দেখো, এবার স্যাম্পলটা আমার ওর হাতে কাছে দাও, ওর হাতে দাও। এই জিনিস আছে, তো আমি তো এদিকে বিক্রি করতে পারবো না। আমার জিনিসটা কি? সোনার জিনিস। হ্যাঁ, ওই সোনার জিনিসটা কিসের জিনিস ওটা দেখো। বলে না স্যার, এটু কি? কি আছে এটা? এটা কি বস্তু? এটা সোনা বলছে ওরা, আমি সোনা? জানি না। আর তুমি চিনো না, তুমি বিজনেস করছো? না, আমি বিজনেস করি না। এবার আমারে বলছে হ্যাঁ, মাল হ্যাঁ, মাল বলছে অনেকটা। অনেকটা কতটুকু? আমারে দেখায় নেই, আমারে বলছে যে 1-1.5 কেজি হবে। কত পয়সা কত? ইনভেস্ট করছিলে? আমি কোনো ইনভেস্ট করিনি। তাহাই কত? তাহাই কত? আমি টাকা পয়সা কিছু না, আমারে বলছে স্যাম্পল দেবো, দেখবা। কই দিকে আইছো তুমি? হ্যাঁ, তুমি আইছো কই দিকে? আমি কলকাতা হাবড়াতে আইছি। ওইখানে কিতলে আইলো? হ্যাঁ? ওইখানে কিততে আইছো? ও ফোন করেছে আমাকে এই আসার জন্য। আমাকে কোন সময় আইছো ওইদিকে? এই সকালবেলা। এই পাবলিক সকালবেলা আমি 6টার গাড়িতে নেমেছি,